নমস্কাৰ পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ গছপুলি লগাই আছোঁ আৰু আজি গাঁৱতে লগাইছোঁ আচলতে। বাকী সহযোগ কৰিছে আমাৰ এইফালে চাই দিয়া, এয়া নৱদা, এইফালে আছে সমৰদা আৰু এইজন আছে আপোনাৰ শিৱসাগৰ ডিব্ৰুগড় ন? ডিব্ৰুগড় কোন জেগা আছিলে? ডিব্ৰুগড় ৰাজগড়। এই ভাইটি দুটা আছে আৰু এইফালে আছে কুলদীপ শইকীয়া, কুলদীপ চাইডে এইফালে। আৰু এইফালে আছে কি আছিলে তোমাৰ নামটো? ইয়াৰ নামটোৱে পাহৰি গ'লোঁ মই। গাঁৱৰ ল'ৰা গোটেইকেইটা আৰু কেমেৰা কৰি আছে আমাৰ বিপ্লৱ শইকীয়া দাই। নিৰ্বাচনো হৈ আছে আচলতে, ভোট দি আছে বহুতে, সিফালে ভোট দিবলৈ মানুহবিলাক আহি আছে। আৰু চেৱাগুৰি, গোলাঘাট জিলাৰ চেৱাগুৰি গাঁৱত লগাই আছোঁ। আৰু নিজৰ গাঁওখন আচলতে, নিজৰ গাঁওখনো গছপুলি লগাই সেউজীয়া কৰিব লাগিব। আজি আমি লগাবলৈ আহিছোঁ আমাৰ গাঁৱৰে খেলপথাৰত লগাবলৈ আহিছোঁ। খেলপথাৰখনো আপোনালোকক দেখাম। মই এদিন অন্য এটা ভিডিঅ' কৰিও আপোনালোকক দেখুৱাম যে আমাৰ গাঁওখন কেনেকুৱা আৰু কি কি আছে। ইফালে কাষতে আছে জুৰীয়া নামঘৰ বুলি কয়, দুটা নামঘৰ আছে। নামঘৰ ফালে দেখুৱাই দিয়া। নামঘৰৰ আগতো লগাব লাগিব, এতিয়া আগফালৰ পৰা দেখাব পৰা নহ'ব। আমি বৰ্তমান খেলপথাৰত আছোঁ চেৱাগুৰি। আৰু নামঘৰ পাৰ হৈ আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুথিভঁৰাল, আৰু আগলৈ আছে চেৱাগুৰি সাপ্তাহিক বজাৰ, তাৰ আগত আছে অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়। বিভিন্ন ধৰণৰ গাঁওখন আপোনালোকক দেখুৱাম। আৰু ভাল লাগিছে যে আজি নিজৰ গাঁওখনত গছপুলি লগাবলৈ পাইছোঁ, বা এওঁলোক ওলাই আহিছে, চবেই সহায় সহযোগ কৰিছে। এইখিনিতে আচলতে কবিতা এটাও মনত পৰিছে মোৰ সৰুতে। আমাৰ ইফাললৈ ফিল্ডখনৰ ইফাললৈ আছে আমাৰ চেৱাগুৰি এম ভি স্কুল। স্কুল পাৰ হৈ আছে আপোনাৰ এখন পাৰ্ক আছে, সাধনী পাৰ্ক। আই সাধনী নামত, সতী সাধনী নামত পাৰ্কখনৰ আচলতে নামাকৰণ কৰা হৈছে। আৰু সৰুতে এটা কবিতা লিখিছিলোঁ আচলতে। চেৱাগুৰি এম ভি স্কুলত যেতিয়া সোণালী জয়ন্তী হৈছিলে, তাত এখনি গ্ৰন্থ প্ৰকাশ কৰিছিলে। হ'লে গ্ৰন্থখনত মই লিখিছিলোঁ, দেউতাই যথেষ্ট সহায় কৰিছিলে মোক। কবিতাটো আছিলে আপোনাৰ যে মোৰ চেৱাগুৰি গাঁও উপজি তোমাকে পাওঁ, 5 বছৰতে মাৰ হাতত ধৰি এম ভি স্কুললৈ যাওঁ। সেই এম ভি স্কুললৈ যোৱা দিন ধৰি আজিলৈকে মানুহ হোৱা দিনলৈকে আচলতে গাঁওখন বা স্কুলখন, বাকী অনুষ্ঠানসমূহ, সাংস্কৃতিক ক্ষেত্ৰতো আমাৰ গাঁওখনৰ আচলতে যথেষ্ট নাম আছে। এতিয়ালৈ আচলতে সেইটো ক'ব নোৱাৰিম বাৰু, ময়ো ঘৰত নাথাকোঁ। তথাপিও এই ফিল্ডখন যে আপোনালোকে দেখিছে, আচলতে ইয়াৰ পৰা মানে সৰু নিচিনা লাগিছে, কিন্তু ভিতৰত মানে আৰু অলপমান ডাঙৰ আছে। আৰু এই ৱাল দি দিলে যে, ৱালত চিত্ৰ অংকনো কৰা হৈছে, ভাল লাগিছে দেখি। আৰু কাম চলি আছে আচলতে। ফিল্ডখন বহুত ডাঙৰ। গোলাঘাট জিলাৰ সৰুপথাৰ বৰপথাৰ অঞ্চলৰ যিকোনো অনুষ্ঠান, মানে ডাঙৰকৈ যদি কিবা এটা অনুষ্ঠান কৰা হয়, এই ফিল্ডখনতে, আমাৰ এই ফিল্ডখনতে আচলতে অনুষ্ঠিত কৰা হয়। আৰু সেইবাবে আচলতে ভাল লাগে নিজৰ গাঁওখনত কিবা এটা অনুষ্ঠান হ'লে ডাঙৰকৈ। আৰু বিভিন্ন নাম থকা ব্যক্তি বা ডাঙৰ ব্যক্তিসকল আমাৰ গাঁৱলৈকে আহে, যিহেতু অনুষ্ঠানটো ইয়াতে হয়। বা সৰুপথাৰ অঞ্চললৈ, বৰপথাৰ অঞ্চললৈ কোনোবা যদি আহে, হেলিকপ্টাৰখন হ'লেও ইয়াতে পৰেহি। সেইটো আচলতে আমাৰ বাবে গৌৰৱৰ কথা। আৰু সেইবাবে আজি এই ফিল্ডত আমি গছপুলি লগাইছোঁ। আৰু আগলৈও চাওঁ গাঁৱৰ ৰাস্তাৰ কাষত। আৰু সিদিনাখন আচলতে আমাৰ গাঁৱৰ যিটো গ্ৰুপ হয়, গ্ৰুপ এটা আছে, হোৱাটছআপ গ্ৰুপ, তাতো আচলতে আলোচনা কৰা হৈছে যে গছপুলি ৰোপণ কৰাৰ কথা, গাঁৱৰ সকলো ৰাইজ মিলি। আজি আমি ডেকাচাম ওলাই আহিছোঁ। আৰু বিভিন্নজনক খবৰ দিয়া হোৱা নাই আচলতে, যিসকলে মোক পাৰ্চনেলি ফোন কৰিছে যে গছপুলি লগালে মোক লগ ধৰিবা, তেখেতলোকক আচলতে মাতিছোঁ ফোন কৰি। আৰু বাকী গাঁওখন বহুত ডাঙৰ, সেইবাবে কৈছোঁ মানে পাছত এটা ভিডিঅ' কৰি পিনি ডাঙৰকৈ দীঘলীয়াকৈ আপোনালোকক গাঁওখনো দেখাম, মোৰ গাঁওখননো কেনেকুৱা। সেয়াই। আৰু এই ফিল্ডখনৰ লগতো আচলতে আগৰ পৰাই জড়িতও হৈ আছোঁ। জড়িত মানে কি, প্ৰত্যেক দিনাই ৰাতিপুৱাই মই যেতিয়ালৈকে ঘৰত আছিলোঁ, তেতিয়ালৈকে ৰাতিপুৱা সদায় মই ঘৰখন মানে ৰাতিপুৱা সদায় ফিল্ডখনলৈ অহা হয়েই। আৰু আটাইতকৈ সোনকালে অহা মানুহটোৱে আছিলোঁ মই। আৰু তাতকৈ মোতকৈ এজনেই সোনকালে আহে হ'লে এজন মানুহ,
গাঁৱৰ কোনোবাই যদি চাই আছে কমেণ্ট কৰি জনাব কোন আছিলে মানুহজন। তেখেত মোতকৈ বেছি সোনকালে আহে, তাৰ পাছতে মই আহোঁ। পাছলৈও আপোনালোকক ভিডিঅ'বিলাক দেখুৱাম গাঁৱত কেনেকৈ গছপুলি লগালোঁ। আৰু আজি আচলতে এই খেলপথাৰখনতে গছপুলি লগাই সামৰিম বুলি ভাবিছোঁ। পাছলৈ চাওঁ কিমান চেষ্টা কৰিব পাৰোঁ, আৰু আপোনালোকেও আশীৰ্বাদ কৰি থাকিব যাতে মই আৰু গছপুলি লগাব পাৰোঁ। আৰু সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিলোঁ। ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।